হয়, অসম শ্ৰেণী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি সমগ্ৰ অসমতে জিলা আয়ুক্তৰ কাৰ্যালয়ত 3 ঘণ্টাকৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু চাওক, আজি নতুন কথা নহয়, আজি অসম শ্ৰেণী ছাত্ৰ সন্থাৰ আজি দীৰ্ঘদিনীয়া দাবী, আমাৰ মৌলিক অধিকাৰ কেইবাটাও আছে। তাৰে আমাৰ 3টা মূল দাবী আছিল। জনজাতিকৰণ, চাহ জনগোষ্ঠীৰ লোকসকলক অতি শীঘ্ৰে দিব লাগে। ভূমিপট্টাৰ লগে লগে ভূমিহীন থকাসকলক ভূমি প্ৰদান কৰা, তাৰ লগে লগে মজুৰি বৃদ্ধি। চাহ শ্ৰমিকৰ আমাৰ দীৰ্ঘদিনীয়া দাবী আছিলে যে চাহ শ্ৰমিকসকলক 351 টকা মজুৰি ৱেজেছ এক্টৰ নিৰ্ধাৰিতত তেওঁলোকে দিব লাগে। আইন অনুসৰি চাহ শ্ৰমিকসকলক যেনেধৰণে অন্যান্য ৰাজ্যত চাহ শ্ৰমিকসকলে বা অন্যান্য ৰাজ্যত শ্ৰমিকসকলে যেনেধৰণে আইনগতভাৱে তেওঁলোকৰ ৱেজেছটো বৃদ্ধি হয়, ঠিক তেনেধৰণে অসমত থকা চাহ শ্ৰমিকসকলক সেই হিচাপে আইনগতভাৱে মজুৰিখিনি বৃদ্ধি কৰিব লাগে। কিন্তু আজি আমি দেখিবলৈ পাইছোঁ ইয়াত এটা মানে কি, চৰকাৰখনে এটা তেওঁলোকৰ ৰাজনৈতিক মুনাফাৰ কাৰণে তেওঁলোক এটা বছৰত 10 টকা, এটা বছৰত 15 টকাকৈ এনেধৰণৰ মানে এটা ৰাজনৈতিক মুনাফাৰ জৰিয়তে আমাৰ শ্ৰমিকসকলক মানে ঠগবঞ্চনা কৰি তেওঁলোকে মজুৰি বৃদ্ধি কৰিছে। যাতে আমাৰ দাবী আছিলে চাহ শ্ৰমিকসকলক দৈনিক মজুৰি তেওঁলোকে নিৰ্ধাৰিত কৰিব লাগিব, ন্যূনতম মজুৰি হিচাপে তেওঁলোক প্ৰদান কৰিব লাগে, যেনেধৰণে অন্যান্য ৰাজ্যত শ্ৰমিকসকলে মজুৰি পাই আছে। আৰু ইয়াৰ লগে লগে জনজাতিকৰণ বিষয়টো আপোনালোকে নিশ্চিতভাৱে গম পায় যে 2014 যেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী যেতিয়া বিজেপি নিৰ্বাচনী প্ৰচাৰ চলাব আহিছিল, সেই সময়ত স্বয়ংভাৱে কৈছিলে যে চাহ জনগোষ্ঠীৰ লোকসকল আজি অসমখনক ভাৰতক লৈ বিশ্ব দৰবাৰত তেওঁলোক জিলিকাই ৰখা এটা জনগোষ্ঠী হয়। আৰু আমি এই জনগোষ্ঠীৰ উৎপাদন কৰা, তেওঁলোক তৈয়াৰ কৰা চাহপাত দেশ বিদেশৰ লোকসকলে যেতিয়া ৰাতিপুৱা উঠি একাপ চাহ খায়, তেতিয়া মনত পেলায় যে এই জনগোষ্ঠীটোৱে এই চাহপাত তৈয়াৰ কৰে। আৰু এই জনগোষ্ঠীটো যদি আমি জনজাতিকৰণ মৰ্যাদাৰে প্ৰদান নকৰোঁ, তাত কাৰো লাজৰ কথা নহয়। তেওঁ স্বয়ংভাৱে প্ৰতিশ্ৰুতি দিছিল আমাৰ চৰকাৰ অহাৰ লগে লগে 3 মাহ বা 6 মাহৰ ভিতৰত আমি এই জনগোষ্ঠীটোক আমি জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিলে। কিন্তু তেওঁলোকৰ আজি সেই প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিশ্ৰুতি এটা থাকি গ'ল। আৰু ইয়াৰ লগে লগে আমাৰ ভূমিপট্টা, আজি আমি অসম ছাত্ৰ সন্থা আমাৰ দীৰ্ঘদিনীয়া দাবী আছিলে যে চাহ জনগোষ্ঠীৰ লোকসকলক আৰু চাহ শ্ৰমিক লোকসকলক ভূমিপট্টা প্ৰদান কৰি ভূমিহীন হৈ থকা লোকসকলক ভূমি প্ৰদান কৰিব লাগিব বুলি আমি দাবী জনাইছিলোঁ। আৰু তাৰ লগে লগে সমান্তৰালভাৱে আমাৰ দাবী আছিলে যে চাহ শ্ৰমিকসকল তেওঁলোকৰ যিখিনি শ্ৰমিক কোৱাৰ্টাৰ সেইখিনি যাতে তেওঁলোকে স্থায়ীকৰণ কৰি তেওঁলোকক পট্টা প্ৰদান কৰিব লাগিব বুলি আমি এটা দাবী জনাইছিলোঁ। কিন্তু এটা দুখৰ বিষয়, বৰ্তমান এটা ভেকু ভাওনাহে দেখিবলৈ পাইছোঁ। অকল এটা ছাৰ্ভে হৈছে আৰু কিছুদিন আগত তেওঁলোকে এটা মানুহখিনিক মানে এটা ফৰ্মহে বিতৰণ কৰিছে, কোনো পট্টা দিয়া নাই। এইটো এটা মানে আমি দেখিবলৈ পাইছোঁ, এটা সন্দেহ হৈছে যে আগন্তুক নিৰ্বাচনৰ বৈতৰণি পাৰ কৰাৰ কাৰণে এটা চৰকাৰখনে এটা ষড়যন্ত্ৰ হাতত লৈছে। আৰু ইয়াৰ লগে লগে আমি এটা বিশেষভাৱে গম পাইছোঁ যে যিসকল মানে এবিটা টাই নেতা তেওঁলোকৰ দিশা নাই, এই শ্ৰমিকসকলৰ যিখিনি শ্ৰমিক কোৱাৰ্টাৰখিনি তেওঁলোকৰ ম্যাদীকৰণত যি চৰকাৰখনে পদক্ষেপ লৈছে তাত তেওঁলোকৰ সদিচ্ছা নাই। যদি এনেধৰণৰ হয় তেন্তে আমি আগন্তুক নিৰ্বাচনৰ আগে আগে ইয়াৰ সংগ্ৰাম, ইয়াৰ প্ৰতি উত্তৰ দিবলৈ আমি সাজু থাকিম। আৰু ইয়াৰ লগে লগে যিটো বৰ্তমান মিছলীয়া চৰকাৰখন, যিটো মিত্ৰজোঁট চৰকাৰ, মানে AJP আৰু BJP এটা পাৰ্টনাৰশ্বিপ চৰকাৰ যিটো নিৰ্মাণ কৰিছে বা বনাইছে, যাৰ ফলত অসমৰ খিলঞ্জীয়াসকলৰ এতিয়া আমাৰ এটা দুৰ্দশা হৈছে। আৰু ইয়াত তেওঁলোকে AJP BJP তেওঁলোকে নিজৰ চিট, নিজৰ গাদী দখলৰ কাৰণে তেওঁলোক টনা আজৰা লাগিছে, যাৰ ফলত আমাৰ চাহ জনগোষ্ঠীৰ যিখিনি দাবী আছে, যিখিনি আমাৰ মানে আপোনাৰ উত্তৰণৰ ক্ষেত্ৰত আমি এতিয়া ভুক্তভোগী হৈছোঁ। ইয়াৰ লগে লগে আমি ক'ব বিচাৰিছোঁ, বিগত সময়ত যেতিয়া AJP চৰকাৰ 10টা বছৰ কাৰ্যকাল কৰিছিল, সেই সময়ত স্বয়ংভাৱে তেওঁলোক জাতীয়তাবাদী আঞ্চলিক দল আছিল। সেই সময়ত প্ৰফুল্ল মন্ত্ৰ বৰ্তমান প্ৰাক্তন মন্ত্ৰী, তেওঁক আমি দাবী জনাইছিলোঁ 8 তৰফৰ পৰা এই 10 বছৰ তেওঁলোক যেতিয়া কাৰ্যকাল কৰিছিলে, সেই সময়তে আমি সমান্তৰালভাৱে দাবী জনাইছিলোঁ চাহ জনগোষ্ঠীসকলক আপোনালোকে অতি শীঘ্ৰে জনজাতিকৰণ মৰ্যাদা দিয়ক। তাৰ লগে লগে তেওঁলোক কোনো কাৰণে ব্যৰ্থ হ'ল, একো কৰিব নোৱাৰে। তাৰ লগে লগে 15টা বছৰ কংগ্ৰেছ চৰকাৰ ৰাজত্ব কৰিলে আমাৰ জনগোষ্ঠীটোক এটা বেৰৰ মাজত ৰাখি তেওঁলোক একমাত্ৰ ভোটৰ বেংক বনালে। তেওঁলোকে নকৰিলে। তাৰ লগে লগে গেৰুৱা চৰকাৰখন আহিল, ঢোল তাল বজাই তেওঁলোক আমাক জনজাতিকৰণ মৰ্যাদা, ভূমিপট্টাৰ মৰ্যাদা, শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি মৰ্যাদা, বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিলে, কিন্তু তেওঁলোকৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। গতিকে আমি অসম শ্ৰেণী ছাত্ৰ সন্থাই একেমুখে ক'ব বিচাৰিছোঁ, যদি আমাৰ এই সমস্যাখিনি যদি অতি শীঘ্ৰে সমাধান নকৰে, অনাগত দিনসমূহত 2026 কিন্তু আমি বিকল্প চিন্তা কৰিম। 1 কোটি জনসংখ্যা আমি বিকল্প চিন্তা কৰিব বাধ্য হ'ম। বহুত চালোঁ চৰকাৰখনক, AJP 10টা বছৰ কাৰ্যকাল কৰি গ'ল, কংগ্ৰেছে 15টা বছৰ কাৰ্যকাল কৰি গ'ল, বৰ্তমান 10টা বছৰ বা আজি অতিক্ৰম হ'ব ধৰিছে এই চৰকাৰখনে, মিত্ৰজোঁট চৰকাৰখনে মাথোন এই আপোনাৰ এই
পাৰ্টনাৰশ্বিপ চৰকাৰখনে আজি 10টা বছৰ পাৰ হ'ব ধৰিছে, কিন্তু তেওঁলোকৰ প্ৰতিশ্ৰুতিখিনি ব্যৰ্থ হ'ল। গতিকে আমি এতিয়া চাহ জনগোষ্ঠীৰ ৰাইজক সজাগ কৰিছোঁ বিভিন্ন ধৰণৰ, আৰু তেওঁলোকক লৈ আমি এটা বিকল্প চিন্তা কৰিবলৈ বাধ্য হ'ম। আৰু ইয়াৰ লগে লগে আমি ক'ব বিচাৰিছোঁ, আমাৰ স্থানীয় যি সমস্যা, কলিয়াবৰৰ সমস্যা, আজি কিন্তু আমাৰ কেবিনেট মন্ত্ৰী, স্থানীয় বিধায়ক কেশৱ মহন্ত ডাঙৰীয়াও আমাৰ অঞ্চলসমূহত কিন্তু উত্তৰণৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। গতিকে আমি সেই সময়ত প্ৰত্যুত্তৰ তেওঁকো আমি জবাব দিবলৈ বাধ্য থাকিম। সেইটো হ'ব যদি তেওঁ এই নিৰ্বাচনৰ আগে আগে যদি আমাৰ যিখিনি কাম কাজ আছে, যিখিনি স্থানীয় সমস্যা আছে, সেইখিনি যদি তেওঁ সমাধান নকৰে, সেই তেখেতক আমি কিন্তু সদায় এৰিব নোৱাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।